টাইমত অকণমান ওলাই আহিলোঁ আৰু সোণক এটা চাইছে। ভিৱান কি খবৰ আপোনালোকৰ? মই আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ ইউনিটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, বৰ্তমান ময়ো ভালে আছোঁ। আৰু ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সোণক ব্ৰেড আৰু গাখীৰ দিছোঁ খাবলৈ। আৰু সোণলৈ যিহেতু গাখীৰ আৰু ব্ৰেড ল'লোঁ আৰু মোলৈও ল'লোঁ আৰু সোণৰ দেউতাকো আছে তেখেতকো দিলোঁ। আৰু খাই বৈ আজৰি হৈ আজি যিহেতু ছানডে সেয়েহে বোলো সোণৰো চুলি বহুত দীঘল হৈ গ'ল, দেউতাকে কাটি আনিবলৈ তাক কৈছোঁ আৰু চুলিবিলাক। আৰু মোৰো যিহেতু চুলিবিলাক অলপ আগটো মানে অকণমান ফটা নিচিনা হৈছে, যিহেতু আমি থকা জেগাতে জবা ফুলৰ গছ এজোপা আছে ধুনীয়াকৈ। আৰু আমাৰ ওচৰৰ বাজনীয়ে ধুনীয়াকৈ জবা ফুলৰ পাত মিক্সিত দি বনাইছে আৰু দুইজনীয়ে আজি লগাম বুলি ভাবিছোঁ, যিহেতু ছানডে দিনা সকলোৱে সময় পায়। এয়া জবা ফুলৰ পাতৰ মানে মিক্সিত দি ধুনীয়াকৈ মিহি মিহিকৈ কুটি মিক্সিত দি অকণমান পানী দি মিক্সিত দি দিব লাগে। আৰু জবা ফুলৰ পাতটো বহুত বিজলুৱা হয়, চুলিত লগাব লাগে। কিন্তু আজিকালি কি হয় জানে, সময়ৰ অভাৱ হয়, সেয়েহে লগাবলৈ নাপাওঁ। আৰু মানে গৰমটো বেছি অভাৰ হ'লে মূৰ চুৰ ধুবলৈও মানে বহুত গৰম হয়, চুলিখিনি শুকুৱাবলৈ কষ্ট হয়। আৰু মানে এতিয়া মই জবা ফুলৰ পাতখিনি ধুনীয়াকৈ মিহি কৰি এতিয়া লগাই ল'লোঁ। আৰু যিহেতু চুলিখিনিত অলপ আজিকালিতো ইমান মানে চুলি প্ৰতিপাল কৰিবলৈ সময়ে নহয়, একেবাৰে সময় নহয়। আজি যিহেতু ছানডে বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু জবা ফুলৰ পাতবিলাক ইমান ধুনীয়াকৈ কোমল কোমল হৈ আছে বোলো আজি লগাম বুলি। আৰু ৰাতিপুৱাই গা পা ধুই মেলি চাহ তাহ খাই বৈ ল'লোঁ। আৰু এতিয়া মই এয়া ধুনীয়াকৈ গোটেই জবা ফুলৰ পাতখিনি চুলিত সানি ল'লোঁ। চুলি গুৰিত সানি দিব লাগে, কিন্তু অকণমান এৰুৱাবলৈ কষ্ট হয়। আৰু আনফালে মই ভাত বনাই আছোঁ, এইফালে কুকাৰৰ চিটি মাৰিছে, আকৌ বন্ধ কৰিবলৈ গৈছোঁ। আৰু ইমানেই গৰম হৈছে, গৰমৰ কথা ক'বলৈ বাকী নাই। আৰু ইমানেই গৰম বেছি হৈছে, গুৱাহাটীততো গৰমৰ কথা মানে নকবি আৰু, ইমানেই গৰমৰ তাপ বেছি হৈছে। আৰু এতিয়া মই ধুনীয়াকৈ চুলিখিনি ভালদৰে লগাই লওঁ। আৰু সোণো নাই যিহেতু, সিহঁতি নাথাকোঁতেই ভালকৈ লগাই ল'ব পাৰিম। আৰু অহা মাত্ৰ মানে দিগদাৰী হৈ যায়, সেয়েহে গোটেই চুলিবিলাক সৰি সৰি একেবাৰে পাতলেই হৈ গ'ল। তথাপিতো এইকেইডালো সৰি সৰি এদায়ে হ'বগৈ আৰু মানে চুলিৰ প্ৰতি প্ৰতিপাল নাই। আৰু এইফালে কৈছিলোঁহে মানে আহিলে সোণক চুলিবিলাক কটাই আনিলে। চুলিবিলাক তাৰ এমাহতে বহুত বাঢ়ি যায়, বহুত ডাঠ হয় তাৰ চুলিবিলাক। আৰু এমাহ নহওঁতেই বাঢ়ি বাঢ়ি যায়। আৰু যিহেতু ছানডে দিনা চুলিবিলাক কাটি আনিলে আৰু ভাল হয়। আকৌ কাইলৈৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু সোমবাৰৰ পৰা পৰীক্ষা আছে, কিন্তু সোমবাৰে স্কুল 7টাৰ পৰা আৰম্ভ হ'ব। গৰম বেছি কাৰণে 7টাৰ পৰা দিছিলে স্কুল। আৰু সেইটো আহি পালেহি আৰু মই চুলিত ধুনীয়াকৈ লগাই ল'লোঁ। এইফালে আহি কিবা এটা লগাইছেহিয়ে নহয়, কি লগাইছে বুলি নাই দেখিছেনে? নৃত্য চাই লওক আমাৰ দেউতাকৰ কি নৃত্য। এতিয়া গা ধুব সোণ আৰু তেওঁ দুইজনে গা ধুব। মই এইখিনি লগাই অলপ দেৰি থৈ দিওঁ, আৰু অলপ দেৰি লগাই থৈ দিলে ভাল। আৰু নতুবা পটককৈ ধুই দিলে ইমান কষ্ট কৰা হেৰিটো নাথাকিব। এইফালে সোণকো মই ধুনীয়াকৈ গা পা ধুৱাই ল'মগৈ। এয়া দেখিছেনে চুলি কাটি আহিছে, চাইছে তাৰ দেখিছেনে ষ্টাইলটো, একদম মানে পূৰা হেৰিকৈ কাটি আনিছে। আৰু চুলিবিলাক মই কাটিলে মানে ইমান হেৰিকৈ নেকাটোঁ, অলপ ৰখাওঁ, নতুবা দেখিবলৈ একেবাৰে মুখখন ওলাই যায়, বেয়া লাগে, ক্ষীণ ক্ষীণ লাগে। আৰু গা পা ধুই ভাত পানী খালোঁ দেই, গৰম দেখি আৰু ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া মানে ভিডিঅ' আবেলি হৈ গ'লগৈ আৰু অকণমান শুলোঁ, শুই উঠিলোঁ, কানি কাপোৰবিলাক এতিয়া জাপি লওঁ আৰু মূৰটো ধুলোঁ। কিন্তু মূৰটো ধুইছোঁ যদিও চেম্পু বেছি নাই দিয়া, অলপ চেম্পু দি মুঠতে জাষ্ট অলপ হেৰিটো জোৱাইছোঁ, পাতবিলাক জোৱাইছোঁ, অলপ পাতবিলাক জোৱাই। একেবাৰে যদি বহুত চেম্পু দি দিয়ে তাৰ মানে যোনটো বিজলুৱা আঠাটো গুচিয়ে যায়। সেইকাৰণে আগদিনা জবা ফুলৰ পাতখিনি দি আপুনি আঁচুৰি পেলাই বীজটো আঁতৰাই আকৌ পিছদিনা চেম্পু দি ধুনীয়াকৈ ধুই দিব পাৰে, তেতিয়া চুলিখিনি বহুতেই ভাল হয়। মই চুলিখিনি আঁচোৱা নাই বাৰু, আৰু আঁচোৱা নাই কাৰণে অকণমান দেখিবলৈ বেয়া হৈছে। চুলিবিলাক বহুত সৰিলে আৰু অকণমান চুলি আগটো কাটি দিলোঁ। মই চুলি আগ বোৱাৰী হোৱাৰ পৰা কটা নাছিলোঁৱে, কিন্তু দেই একেবাৰে কটা নাই। কিয়নো চুলিবিলাক কাটি দিলে কি হয় জানেনে, আগকেইডাল আকৌ মানে তেনেকুৱা বেকাই হৈ যায়। আৰু খোপা বান্ধি থাকোঁ মই, চুলি মেলি তেনেকৈ নাথাকোঁ, প্ৰায়খিনি খোপা বন্ধাই থাকে। সেয়েহে মই কোনো কাৰণত চুলি কাটিবলৈ নিবিচাৰোঁ। চুলিকেইডাল কাটি দিলে আকৌ চুটি হৈ যায়, আকৌ আগৰকেইডাল আকৌ লিঙলিঙীয়া হৈ মানে কিবা হৈ যায়। সেয়েহে মই চুলি একেবাৰে নেকাটোঁ, খুব কম কাটোঁ। কম মানে ছোৱালীতে যি চুলি কটা বুলি ক'ব পাৰি, মই বোৱাৰী হোৱাৰ পৰা চুলি কটাই নাই।
আৰু এতিয়া ধুনীয়াকৈ কাপোৰখিনি জাপি ল'লোঁ আৰু যিহেতু কাপোৰ বেছি হৈছে আনলাডাল সৰু হৈছে আৰু ইয়াত মানে গুৱাহাটীত মই ইমান বস্তু ল'বলৈ ইচ্ছা নকৰোঁ কিয়নো ইয়াত বস্তুবিলাক বেছিকৈ লৈ মানে বিশেষ দিন আমি ইয়াত থকাৰ ইমান এটা প্লেন নাই আৰু সেইকাৰণে ইমান বস্তু ল'বলৈও ইমান এটা ইচ্ছা নাই যিকেইটা বস্তু নল'লে নহয় চলিবলৈ অসুবিধা সেই বস্তুকেইটাহে লৈছোঁ যিহেতু ঘৰত যাবই লাগিব আৰু ঘৰখনত আছে যিহেতু ইমান ইয়াত মই বস্তু ল'বলৈ একেবাৰে মন নগ'ল কিন্তু দেউতাকে কয় কিবা এটা আনি দিওঁ বুলি মোক নালাগে বুলি কওঁ মই একেবাৰে নিবিচাৰোঁ আৰু ইয়াত যিটো মানে মাইকী মানুহৰ এটা বস্তুৰ প্ৰতি আকল থাকে সেই আকলটো যিয়ে নহওক আপুনি যি বস্তুৱে নহওক লাগিলে কলগেট ব্ৰাছটোৱে সৰু টেমাটোৱে হওক চব প্ৰত্যেকটো বস্তুৱে মাইকী মানুহৰ আকল থাকে আৰু এইবিলাক বস্তু যে নিবলৈও নহয় এৰি থৈ যাবলৈও নহয় তেনেকুৱা এটা মৰম এটা সোমাই যায় তেনেকুৱা হয় আৰু কানি কাপোৰখিনি ভালকৈ জাপি মেলি ল'লোঁ আৰু আনলাডাল ভালকৈ জাপি ল'লে মনটো ভাল লাগে মই একেবাৰে আনলাবিলাক অচিজিলকৈ থ'লে মই মানে ভাল নালাগে মই লোককো ভাল নেদেখোঁ আনলাড লেতেৰাকৈ থ'লে আৰু মোৰ আনলাডালো আনও মানে চকুত লাগিব মই তেনেকৈ ভালদৰে জাপি থওঁ আৰু তেতিয়া কাপোৰবিলাক মিহি মিহিকৈ জাপিলে ঢেৰ কাপোৰ ধৰি যায় আৰু এইফালে কানি কাপোৰ সলাই ল'লোঁ এতিয়া মই চুলিখিনি আঁচুৰিবলৈ লৈছোঁ অলপ শুকাইছে আৰু চুলিখিনি দেখিছেনে আৰু মোৰ চুলিখিনি ইমান ৰঙচুৱা নহয় ক'লা সৰুৰ পৰাই মোৰ চুলিখিনি ক'লা আৰু মায়ে মানে খুব প্ৰতিপাল কৰি আমাৰ গোটেইকেইজনী বাই ভনীৰ চুলিবিলাক বহুত ডাঠ আৰু ক'লা ইমান ৰঙচুৱা নাছিলে ইয়াত দেখিছেনে এতিয়া মানে ইয়াত অলপ ধূলি চুলি লাগি মানে শুনক স্কুললৈ থ'বলৈ যাওঁতে আনিবলৈ যাওঁতে একেৰাহে গাড়ী ঘোঁৰা গৈ থাকে ধূলি মানে লাগি অলপ চুলি আগটো অলপ বেয়া হৈ যায় আৰু সেয়েহে বোলো অকণমান আজি চুলিখিনি প্ৰতিপাল কৰোঁ বুলি ভাবিলোঁ সদায় কিন্তু মন নাযায় দেই আৰু ইমান এলাহ লাগে এইবিলাক কাম কৰিবলৈ মূৰটো লৰালৰিকৈ ধুই মুঠতে আজৰি হ'ব লাগে তেনেকুৱা হয় কথাবিলাক আৰু ধুনীয়াকৈ মই এতিয়া চুলিখিনি আঁচুৰি ল'লোঁ কিন্তু জবা ফুলৰ পাত যে অকণমানো নাই ধুনীয়াকৈ পানী ঢালি দিব গুচি যাব কিন্তু কিছুমানে কয় মূৰত লাগি থাকে এলাহ হয় জবা ফুলৰ পাতটো বহুত ভাল কিন্তু ফুলটোও ভাল ফুলটোতকৈও পাতটো ভাল সমানে ফুলটো ভাল কিন্তু ফুলটো কম থাকিলে পাতটো ভাল আৰু যেনিবা কোমল হয় বিজলুৱাটো থাকে আৰু মূৰ চুৰ আঁচুৰি লৈছোঁ অকণমান বোলো ওলাই যাওঁ কিমাননো ৰুমটোতে থাকিম ৰুমটোত মানে বহুত বেছি গৰম হৈ যায় কিমান ফেনখন চলিব একেৰাহে ফেনখন চলি থাকিলে মানে ৰুমটো বেছিয়ে গৰম হৈ যায় সেয়েহে শুনকো মানে উলিয়াই নিওঁ আৰু ময়ো ওলাই যাম বুলি ভাবিছোঁ শুন আৰু দেউতাক দুইজন শুই আছে ময়ো শুইছিলোঁ কিন্তু অকণমান উঠিলোঁ গৰমৰ উৎপাতত শুবও নোৱাৰি মানে ইমানেই গৰম হয় ৰুমবিলাকত তথাপিতো আমাৰ এই এৰিয়াখন অকণমান ঠাণ্ডা হ'লেও গৰম আৰু এতিয়া ধুনীয়াকৈ চুলিখিনি ভালদৰে আঁচুৰি লৈছোঁ আৰু চুলিখিনি বহুতেই ভাল লাগিছে মানে আজি ফফৰীয়া হৈছে আৰু চুলিখিনি দেখিবলৈও চাওকচোন ফফৰীয়া নিচিনা লাগিছে আপোনালোকে ইমান ভিডিঅ'টোত ধৰিব নোৱাৰিব কিন্তু মোৰ মনটোত মানে চুলিখিনি ভাল লাগিছে আজি আনকালে ধোৱাতকৈ নিজেই মানে ফফৰীয়া হোৱা নিচিনা তেনেকুৱা এটা ভাৱ হৈ আছে আৰু এইফালে শুন আৰু দেউতাক উঠিলে চাহ অকণমান বনালোঁ তেওঁলোককো দিলোঁ এইটো ময়ো খালোঁ শুই উঠিলে চাহ অকণ খাবলৈ মন যায় কিন্তু চাহকণ কি লাগে জানেনে মোক শুই উঠাৰ পিছত চানা টানা কিবা এটা দৰকাৰ হয় কিন্তু আজি চানা নাছিলে মিঠাই আছিলে মিঠাই চাহকণ খালোঁ আৰু এতিয়া আপোনালোকক কথা এটা কওঁ মই কিয় গুৱাহাটীত চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনাওঁ জানেনে কিয়নো ইয়াত কোনেও চাদৰ মেখেলা নিপিন্ধে যদি চাদৰ মেখেলা পিন্ধি মই তললৈ ওলাই আহোঁ চবেই পাই কিবা নোচোৱাই চোৱা দি চাই মানে কেনেকৈ ক'বাৰ মানুহ চোৱা দি চাই আৰু কিয়নো মই বোৱা মেখেলাখন বা বোৱা চাদৰ এখন লৈয়ে আহি যাওঁ কেতিয়াবা ভাল লাগে পিন্ধি আৰু কোনেও ইয়াত নিপিন্ধে প্ৰায় নেদেখোৱে কিন্তু মোক দেউতাকে কয় তুমিনো চাদৰ মেখেলাযোৰ পিন্ধি কিয় বাহিৰলৈ যোৱা যিহেতু তেওঁ দেখি থাকে চবেই চাদৰ মেখেলা নিপিন্ধে সেয়েহে ময়ে পিন্ধোঁ তেওঁ লাজ পায় মানে অকণমান ইমান গৰম আৰু এইকণ টাইমত অকণমান ওলাই আহিলোঁ আৰু শুনক এটা আইচক্ৰীম কিনি দিলোঁ গৰমতে চব্জি নাছিলে ৰাতিপুৱা গৰম বুলি চব্জি নিবলৈ অহাই নাছিলোঁ ইমান গৰম সেয়েহে আৰু মানুহজনে আজিকালি চব্জি তব্জি একোৱেই নিকিনে চব মই কিনিব লাগে এইফালে অলপ আনিছোঁ নতুবা বেয়া হৈ যায় তাকে আহি আছোঁ লৈ পাইছোঁ ইমান গৰম যাবই এইফালে চব ঘাম কিমান ওলাইছে ঘাম ঐ গৰম মানে ইমানেই গৰম ফেনেও কামত নিদিয়ে ইমান আৰু ফেনখনো কিমান চলিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এখন মানুহ বন্ধ হ'বলৈ নাযায় ইমান গৰম আপোনাক এটা কিনি দিলোঁ মই এইটো লৈ আহিছোঁ বনাবলৈ খাই মই ইমান
ভাল নাপাওঁ তথাপিতো আজি মানে গৰমটো বেছি আজিয়ে নহয় গৰম এইকেইদিন হৈ আছে আৰু পুনৰতো স্কুল আগতে 9টা বজাত আছিলে কাইলৈৰ পৰা পৰীক্ষা আছে কাইলৈ 7টা 7:30 পৰা আৰম্ভ হ'ব পৰীক্ষা 9:30লৈকে আৰু কাইলৈৰ পৰা আগতে কিন্তু ৰাতিপুৱা স্কুল যেতিয়া 7টাৰ পৰা দিয়ে বৰষুণ হয় কাইলৈ চাওঁচোন কি হ'ব 7টাৰ পৰা স্কুল দিয়া মাত্ৰ বতৰ বেয়া হয় আৰু কাইলৈ ৰাতিপুৱা 4টাতে উঠিব লাগিব তেতিয়াহে কামত দিব আৰু অকণমান 6টামান বজাত উঠিব আৰু আনকালে 9টামান বজাত স্কুল থাকিলে কাইলৈতো বহুত লৰালৈকে উঠিব লাগিব আৰু গৰমো যিহে ৰাতি শুবই নোৱাৰি ইমান গৰমৰ অত্যাচাৰ পাইছোঁ আৰু পাই এই আহিন মাহত আগতেতো বহুত ঠাণ্ডা হয় আৰু ঠাণ্ডা মানে ৰাতিপুৱালৈ বহুতেই ঠাণ্ডা হয় এইবাৰ যে আহিন মাহতো ইমান অত্যাচাৰ গৰম পাইছোঁ আজিলৈ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আজি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ কিয়নো সোণৰো কাইলৈ যিহেতু পৰীক্ষা আছে তাৰ মাজে মাজে অকণমান ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ আৰু আজিলৈ সামৰণি মাৰিছোঁ যিহেতু সোণক অকণমান দেখুৱাই দিওঁ নতুবা সি ইমান পঢ়াত গুৰুত্বটো নিদিয়ে মই নাথাকিলে আৰু আজিলৈ বাই বাই